নমস্কাৰ স্মাৰ্ট পৰ্টেলৰ যি সেকেন্ড মেৰিট লিষ্ট আছিল সেই মেৰিট লিষ্টৰ লিংক ইতিমধ্যে এক্টিভেট হৈছে যিকোনো মুহূৰ্তত আপোনালোকৰ মেৰিট লিষ্টখিনি পাব্লিছ হ'ব পাৰে হয়তো আজি নিশালৈ পাব্লিছ হ'ব পাৰে নহলে আপোনালোকৰ ৰাতিপুৱা যেতিয়া কলেজবিলাক ওপেনিং হ'ব ইউনিভাৰ্চিটিবিলাক যেতিয়া ওপেনিং হ'ব তেতিয়া আপোনালোকৰ মেৰিট লিষ্টখিনি হয়তো আহি যাব পাৰে মাজতে উপলব্ধ হ'ব পাৰে ৰাতিলে কিন্তু খুব সম্ভৱত আপোনালোকৰ ৰাতিপুৱা 9টা বা 10টা বজাত গোটেই মেৰিট লিষ্টখিনি আপোনালোকৰ পাব্লিছ হৈ যাব আপোনালোকে যেনেকৈ স্মাৰ্ট পৰ্টেলৰ লগইন বা মেৰিট লিষ্ট অপশ্যনত আহি এনেকৈ মেৰিট লিষ্টখিনি চাব পাৰিব ইয়াত মেৰিট লিষ্ট 2 বুলি আপোনাক ক্লিক কৰিব তাৰপৰা ইউনিভাৰ্চিটি সিলেক্ট কৰিব যি ইউনিভাৰ্চিটি হওক বা কলেজে হওক তেনেকৈ চুজ কৰিব তাৰপিছত আপোনাক দেখিব তললে এনেকৈ নট ফাউণ্ড দেখুৱাইছে নট এভেইলেবল দেখুৱাইছে মেৰিট লিষ্ট 2 অৰ্থাৎ এতিয়ালৈকে এক্টিভেট হৈছেহে আপোনালোকৰ মেৰিট লিষ্টখিনি এতিয়ালৈকে দিয়া নাই হয়তো ৰাতিপুৱা 9টা বজাত বা আজি ৰাতি মাজভাগত পাব্লিছ হ'ব পাৰে গতিকে আপোনালোকে চাই থাকিব কেতিয়া পাব্লিছ হয় আৰু যিবোৰ ইউনিভাৰ্চিটি কেম্পাছৰ মেৰিট লিষ্ট আছে এনেকৈ চাব ডিপাৰ্টমেণ্টটো প্ৰথম টাইপিং কৰি দিব যি ইউনিভাৰ্চিটি হওক গুৱাহাটী হওক বড়োলেণ্ড হওক বা ডিব্ৰুগড় হওক যদি কেম্পাছত পঢ়িব বিচাৰিছে তাৰ যি মেৰিট লিষ্ট চাব বিচাৰিছে ডিপাৰ্টমেণ্টটোৰ নামটো প্ৰথমে চাৰ্চ কৰি দিব আছামিজ হওক ইংলিছ হওক তেনেকৈ চাৰ্চ কৰিব তেনেকৈ ওলাব ইয়াত দেখিছে মেৰিট লিষ্ট 2 এতিয়ালৈকে নট ফাউণ্ড বুলি দেখুৱাইছে মেৰিট লিষ্ট 1 ওলাই আছে যেতিয়া আমি মেৰিট লিষ্ট 2ত আমি ক্লিক কৰিম মেৰিট লিষ্ট 2ত আমি ক্লিক কৰাৰ পিছত বা এনেকৈ লৈ ল'ব মেৰিট লিষ্ট 2ত ক্লিক কৰাৰ দেখিছে নট এভেইলেবল দেখুৱাইছে এতিয়ালৈকে মানে এতিয়ালৈকে অহা নাই আপোনালোকৰ মেৰিট লিষ্টখিনি ৰাতিপুৱা আপোনালোকৰ যেতিয়া 9টা বা 10টা বজাত কলেজ ওপেনিং হ'ব আপোনালোকৰ মেৰিট লিষ্টখিনি আপলোড হৈ যাব